এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ বহতীয়া গাঁৱৰ জংঘলৰ মাজত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। প্ৰদ্যুৎ বৰা নামৰ যুৱকজন যোৱা দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল। আজি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। এয়া হত্যা নে আত্মহত্যা বৰ্তমানেও নিশ্চিত হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। জনাই আছো এই মুহূৰ্তত আহি পৰিছে এই গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ বহতীয়া গাঁৱৰ জংঘলৰ মাজত উদ্ধাৰ হৈছে দেওবাৰৰ পৰা সন্ধানহীন হৈ থকা প্ৰদ্যুৎ বৰা নামৰ যুৱকগৰাকীৰ মৃতদেহ। আজি গাঁৱৰ ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষ কৰি আৰক্ষীক ততাতৈয়াকৈ খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এয়া হত্যা নে আত্মহত্যা বৰ্তমানেও নিশ্চিত হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। মই বোলো মই বিহু পিছৰ পৰা মই দিম অলপ অলপকৈ। মই তাক প্ৰথম 5,000 টকা দিলোঁ। তাৰপৰা অনলাইন কৰি লৈ পেলাই মই 3,000 মান টকা দিলোঁ। দিয়াৰ পিছত মই ককায়েকে কৈছে ফোনটো বোলে আপুনি পইচা কেতিয়াকৈ দিবি। ল'ৰাটো ককায়েকে কৈছে। সেই ল'ৰাটো কোন? সেই ল'ৰাটোৰ নামটো কি? মই এনেই জান বুলি মাতোঁ। ঘৰ ক'ত হয়? ঘৰ আপোনাৰ নালগোটা চুক। তাৰপৰা মই তেতিয়া ল'ৰাটোক কৈছোঁ যে জান তোৰ দাদাই আজি আহিছিলে পইচাৰ কথা ক'বলৈ। মই বোলো পইচা মই বিহু পিছৰ পৰা দিম বুলি কৈছোঁ। মই কমকৈ দি থাকিম দোকানৰ পৰা। সি কৈছিলে নাই। ল'ৰাটো মানে লখিমপুৰলৈ গৈছিলোঁ, মই তাক লৈ পেলাই গৈছিলোঁ। বেক কৰোঁতে মানে গাড়ীখন গছত লাগি খুন্দা খাই গিলাচ ভাগিলে। সি যিটো গাড়ী সিও খাই লৈ ফুল নিচা মদ খাই ক'ব নোৱাৰে। তাৰ কৈছে মই তাক পালেই মাৰিম, কঁকালৰ যোৰা ভাঙি আদায় কৰি দিম। সেইদিনাখনি দোকানৰ ওচৰতো বহুত অভদ্ৰামি কৰিছে। কৰাৰ পিছত মোক মানে মাৰিবলৈহে বাকী আছে। প্ৰদ্যুৎক হত্যা কৰা হৈছে বুলি আপুনি ভাবিছে নেকি? মই ভাবিছোঁ সিয়ে কৰিছে আৰু কোনে কোৱা নাই। মোৰ ল'ৰা মই চাৰ্টিফিকেট দিব পাৰিম। মই যিমানেই যি নকৰোঁ সি এইটো কাম সি নিজে কেতিয়াও কৰিব নোৱাৰে। মই সেইটোৱে মানে মই ভাবিছোঁ। মই হত্যা কৰা বুলিয়ে মই ভাবিছোঁ। তাক মাৰ্ডাৰহে কৰিছে। হয়, ল'ৰাটোৰ নামটো কি বুলি? সেই ল'ৰাটো সেই ককায়েক ভায়েক দুটাৰ প্ৰতি নামটো কি হয়? তাৰ নাম সুশান্ত। সি কৈছে যে মোক পুলিচে একো কৰিব নোৱাৰে। কেতিয়া কৈছিলে? আজি হ'ল আপোনাৰ বিহু আগত কৈছিলে। মাক প্ৰদ্যুৎ বৰাৰ মাক মোক কৈছে দোকান মই ভাঙি দিম এইখিনি চবৰে, তেনেকৈ বুলি কৈছে। মোৰ ISBD ওচৰত মোৰ দোকান আছে। PD ষ্ট'ৰ কিনাৰত মোৰ দোকান আছে। এতিয়া গাড়ী খুলিলে। আগতে ল'ৰাটোৰ নাম কি? প্ৰদ্যুৎ বৰা। আপোনাৰ কি হয়? মই ককা। তাৰ নাতি তাৰমানে? নাতি হয়। কি হৈছিলে ঘটনাটো? যি নাতি হয়, কি হ'ল? সদায় মদ খাবলৈ ল'লো। মদ খালে মাকে গালি পেলা পাৰিলে মানে থাকো ওলাই গুচি গ'ল। আৰু লগত কোনোবা আছিল নেকি তাৰ লগত এতিয়া কোন ক'ত আছিলে ক'ব নোৱাৰো নহয়। কিন্তু সদায় ৰেগুলাৰ খাবলৈ ল'লো মস্তি। আপোনালোকে কেনেকে গম পালে? এতিয়া গম পালো মানে এইখিনি মানুহ এজনীয়ে বোলে লাইটো বোলে কি বগা কোলা চাওকচোন। সেইফালে মানুহ ভাগে তাৰপিছত বগা কোলা বুলি কি চাওকচোন এইটো। তাৰপৰা তেতিয়া কৈছো দেখিছো হয় পলিথিন এটা পৰি আছে। তাৰপিছতে মানুহটো দেখিছো। কেনেকুৱা অৱস্থাত আছে এতিয়া? তেনেকুৱা মাখি চাখি পৰি আছিলে। কটা মেলা বা তেনেকুৱা মৰা কটা মেলা মোৰ চাবলৈ নহ'ল দেই। কাৰণ পুলিচত দি থোৱা আছে। সেইটো কাৰণে মই নাচালো। খালি মাখিয়ে ভুৱাই আছে। কেতিয়াবা কাজিয়া পেচাল হয় নেকি লগৰ ল'ৰাবিলাকৰ তাৰ লগত লাগে আৰু কেতিয়াবা ঘৰত বাৰু কাজিয়া দেওবাৰে গুচি একো কৰি নহয় ঘৰলৈ আহিছিলে। সি খাই বৈ আহিলে। তাৰপিছত সি বহি আছিলে খঙতে যেনিবা মাকে মাৰিলে। ৰাতি 9টা-10টাত গুচি গ'ল। তাৰপিছত ল'ৰাই ইমান দিনলৈকে পোৱাই নহয়। আজি 5 দিন হ'ল। পুলিচত দিছিলে আপোনালোকে? দিছিলে। নামটো কি হয়? প্ৰদ্যুৎ। কি কাম কৰি আছিলে? কি কৰে? মাটি খানে প্ৰদ্যুৎ কি বৰা।